যোৱা ডিসেম্বৰ 22 তাৰিখ 2022 চনত মই এভি ক্ৰিয়েশ্যন ল্যাপটপ পোৰ্টেবল টেবুল দুখন অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত তেওঁলোকে মোক জানুৱাৰী 7 2023 ডেলিভাৰী দিম বুলি কৈছিলে কিন্তু জানুৱাৰী 7 তাৰিখ 2023 সিদিনাখনে মই এটা মেছেজ পালোঁ যে সিহঁতৰ ফালৰ পৰা সিহঁতে অৰ্ডাৰটো কেনসেল কৰিছে সিহঁতে ডেলিভাৰী দিব নোৱাৰে তাৰ পিছত মই যেতিয়া কাস্টমাৰ কেয়াৰত কন্টেক্ট কৰিলোঁ বোলে মোক এটো ৰিফান্ড লাগে তেওঁলোকে ক'লে বোলে আপুনি 7 দিনৰ ভিতৰত এটো ৰিফান্ড পাব তাৰ পিছত মই 7 দিনটো গলে তাৰ পিছত আৰু 10 দিন গল 12 দিন গল মই কিন্তু ৰিফান্ড নাপালো মই বাৰে বাৰে সিহঁতক ফোন কৰো সিহঁতে মোক মেইল পঠায় যে আপোনাৰ যেটো নম্বৰত হেৰি নাম্বাৰ দিয়া আছে হেতু নম্বৰত আপোনাক কন্টেক্ট কৰিব পৰা নাই আপুনি বেলেগ নাম্বাৰ দিয়ক হৰেজ মই বেলেগ নাম্বাৰ পৰা হেতু নম্বৰত ফোন পাইয়ে আছো গতিকে তেওঁলোকক বেলেগ নাম্বাৰ দিয়ক কোনো কোৱেশ্চন নাই তেওঁলোকে মোক মেইলত কন্টেক্ট কৰিছে মই মেইল ৰিপ্লাই দিছো তেওঁলোকক মোৰ যেটো একাউণ্টৰ পৰা পইচা কাটি দিছিলোঁ মই হেতু একাউণ্টতে মই জমা দিবলৈ তেওঁলোকে ক'লে হেতু একাউণ্টত মোৰ কিবা অসুবিধা আছে তাৰ পিছত ক'লে বোলে আপুনি বেলেগ একাউণ্ট নম্বৰ দিয়ক মই মোৰ SBI একাউণ্ট নম্বৰ দিলোঁ IFSC কোড দিলোঁ মেইলত পঠাই দিছোঁ গতিকে তেওঁলোকে ভুল হোৱা বা বেয়া নোপোৱা কোনো কথা নাই তেওঁলোকে কিবা টেকনিক্যাল ইৰৰ দেখাই পেলাই হেতু নাই পোৱা বুলি কৈছে মানে এতিয়া মোক হে 996 টকাটো আজি এতিয়া মোটামুটি 1 বছৰ 7 মাহ হ'ল মই ৰিফান্ড পোৱা নাই এটো মোৰ ক্ষেত্ৰতে নহয় বেলেগ মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে যাতে কোনো মানুহে ফ্লিপকাৰ্টৰ পৰা এনেকে হাৰাশাস্তি নাখায় বা পইচা মাৰ না যায় কাৰো কষ্টৰ পইচা সেই কাৰণে মই আজি এইখানে আপোনালোকক জনালো আৰু মই ভাবিছো যে ফ্লিপকাৰ্টে অকল মোৰ ক্ষেত্ৰতে নহয় বেলেগ মানুহৰ ক্ষেত্ৰতো এনেকুৱা কৰে মই শুনিছিলো বেলেগক এনেকুৱা কৰে বুলি কিন্তু মই এটা নিজে ভুক্তভোগী আৰু মই ভাবিছো যে এনেকুৱাকে যদি কৰি থাকে তেনেহলে ফ্লিপকাৰ্টে আৰু ইয়াৰ পিছত আৰু বেলেগ বিজনেছ কৰিব নোৱাৰিব কাৰণ মানুহবিলাক তেওঁলোকৰ ওপৰত আস্থা হেৰুৱাই পেলাব হয় মই এই কাৰণে কনজিউমাৰ ৰিডেচেল ফৰ্মত মই কেছ কৰিছো এতিয়া কোৰ্টত এইটো কেছ চলি আছে তেওঁলোকে কি ৰায় দিয়ে হেতু মই মানি লম আৰু কেছ যে আজি 3 মাহ মান হ'ল মই আসলতে পইচা ৰিফান্ড তেওঁলোকে দিব বুলিয়ে মই বহুত দিন ৰখি থাকিলো 1.5 বছৰ মই তেনেকৈ ৰখি 1.5 বছৰ মানে 1 বছৰ 4 মাহ মান মই তেনেকৈ ৰখিলো কিন্তু তেওঁলোকে মোক ৰিফান্ড নিদিলে আৰু শেষত মই এতিয়া কেছ কৰিব লগা হ'ল ডেলিভাৰীটো 996 টকা আছিল টেবুল দুখন টেবুলত 996 টকা এখনত 498 টকাকৈ মই দুখন টেবুল দিছিলোঁ মোৰ ছোৱালী দুজনীৰ কাৰণে কিন্তু তেওঁলোকে ডেলিভাৰীও নিদিলে আৰু পইচাটো সিহঁতে মোক ৰিফান্ড নিদিলে আৰু সিহঁতে কয় বোলে আপোনাক কন্টেক্ট কৰিব পৰা নাই কন্টেক্ট কৰিব নোৱাৰা কথা কি আছে আৰু ইয়াতে টেকনিক্যাল ইৰৰ কিবা দেখাইছে মোৰ লগত কি কথা পাতিব লাগে তেওঁলোকে মই যেতিয়া পইচা মোৰ পৰা দি দিছো সিহঁতে পইচা দিয়া এভিডেন্স আছে সিহঁতে গতিকে সিহঁতে বস্তু দিয়া নাই মোৰ হেতু একাউণ্টত সিহঁতে পইচাটো সোমাই দিব লাগে সিহঁতে মোৰ লগত কথা পাতিব লগাটো একো কথা নাই সিহঁতে যেটো পইচা মোৰ পৰা কাটি নিছে হেতু পইচা সিহঁতে ৰিফান্ড দিলে হৈ গ'ল হে তাত মোৰ লগত আৰু আলোচনা কৰিব লগা একো কথা নাই সিহঁতৰ ফালৰ পৰা এটো কৰিব লাগে কিন্তু বাৰে বাৰে মোক ফোন কৰি মেইল কৰি সিহঁতে হাৰাস্তি কৰিছে আপোনাৰ লগত কথা ক'ব পৰা নাই আপোনাৰ ফোন নম্বৰত আপোনাক ফোনত পোৱা নাই আপুনি বেলেগ নম্বৰ দিয়ক আপুনি আৰু কেইদিনমান অপেক্ষা কৰক কেতিয়াবা কয় 24 ঘণ্টা কেতিয়াবা কয় 48 ঘণ্টা এনেকৈ কিমান দিন মোক মানে হাৰাস্তি কৰিছে একো ঠিক নাই যেতিয়া তেতিয়া ফোন কৰে সিহঁতে বোলে আপোনাক হেৰি ফোন কৰিছিলোঁ ফোন পোৱা নাই এতিয়া আপুনি কক কি হৈছে তাৰ পিছত কয় এক সপ্তাহৰ ভিতৰত আপোনাৰ পইচা ৰিফান্ড দিম তাৰ পিছত কয় এই হেৰি 7 দিনৰ ভিতৰত নহলে আপুনি আকৌ ফোন কৰিব কিন্তু মই বাৰে বাৰে ফোন কৰিও মই এতিয়া পইচাটো নাপালো